নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। দিনত সংবাদ সংগ্ৰহ সমাজৰ সমস্যাক জনসন্মুখলৈ তুলি ধৰা আনহাতে সময় পালে পথাৰত কৃষি কাৰ্য এয়া কোনো কাহিনী নহয়। চৰাইদেউ জিলাৰ নাফুক গাঁৱৰ যুৱ সাংবাদিক কপিল চেতিয়াৰ বাস্তৱ জীৱনৰ ছবি কলমেৰে সমাজৰ কথা লিখাৰ সমান্তৰালভাৱে মাটিৰ সৈতে গঢ়ি তুলিছে সফলতাৰ এক নতুন অধ্যায়। চৰাইদেউ জিলাৰ নাফুক গাঁৱৰ এইগৰাকী যুৱকে একেলগে সাংবাদিকতা সমাজ সেৱা আৰু বহুমুখী কৃষি কাৰ্যৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ এক ব্যতিক্ৰমী নিদৰ্শন স্থাপন কৰি অঞ্চলবাসীৰ মাজত বিশেষ পৰিচিত লাভ কৰিছে। সমাজৰ বিভিন্ন সমস্যাৰ উন্নয়নমূলক কাৰ্যসূচী আৰু জনস্বাৰ্থজনিত বিষয়সমূহ সাংবাদিক হিচাপে সদায় জনসন্মুখলৈ তুলি ধৰাৰ সমান্তৰালভাৱে তেওঁ কৃষিক কেৱল পেছা হিচাপে নহয় এক সম্ভাৱনাময় জীৱন দৰ্শন হিচাপেও গ্ৰহণ কৰিছে। কপিল চেতিয়াই হাঁহ কুকুৰা আৰু পাৰ পালন কৰাৰ লগতে নিজৰ পুখুৰীতে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰি আহিছে। ইয়াৰ উপৰিও প্ৰায় 15 বিঘা মাটিত ধান খেতি আৰু প্ৰায় 5 বিঘা মাটিত ৰঙালাও ভেন্দি তিয়হ আদি বিভিন্ন ধৰণৰ ঋতুকালীন শাক পাচলিৰ খেতি সফলভাৱে কৰি আহিছে আৰু এই খেতিৰ পৰা উৎপাদনো যথেষ্ট পৰিমাণে লাভ কৰি আহিছে। উন্নতমানৰ প্ৰশিক্ষণ লাভ কৰি ঘৰতে বিভিন্ন প্ৰজাতিৰ কাঠফুলা উৎপাদন আৰম্ভ কৰাৰ ফলত স্থানীয় বজাৰৰ চাহিদা পূৰণ কৰাৰ লগতে কৃষিৰ পৰা অতিৰিক্ত আয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আধুনিক কৃষি পদ্ধতি বহুমুখী কৃষি কাৰ্য আৰু আত্মনিৰ্ভৰশীলতাৰ মানসিকতাৰে আগবাঢ়ি যোৱা কপিল চেতিয়া আজি অঞ্চলটোৰ বহু যুৱক যুৱতীৰ বাবে এক প্ৰেৰণাৰ নাম। তেওঁৰ এই সফলতাই পুনৰ এবাৰ প্ৰমাণ কৰিছে যে ইচ্ছাশক্তি কঠোৰ পৰিশ্ৰম আৰু সুপৰিকল্পনা থাকিলে কৃষিয়েই হ'ব পাৰে সফলতাৰ স্বাৱলম্বিতা আৰু সন্মানজনক জীৱন গঢ়ি তোলাৰ অন্যতম শক্তিশালী মাধ্যম। চৰাইদেউৰ পৰা ৰূপমণি গগৈৰ প্ৰতিবেদন অংকুৰিত অসম।